ফিজিক্যাল এক্সারসাইজ বহুত দরকার, হঠযোগরও দরকার, বাট ফিজিক্যাল এক্সারসাইজ ফর হেলথ, ফর আওয়ার ফিজিক্যাল হেলথ, বাট দ্য ওয়ার্ড যোগা ফর ৱেলবিং। আজি আমি এই যোগাসনত বহুতে আজি আগবঢ়াই গৈছে, বিশেষকৈ এতিয়া যি সময় চলি আছে সকলোৱে নিজৰ ফিজিক্যাল ইমিউনিটি পাৱাৰ বঢ়াবৰ বাবে বহুত চেষ্টাও কৰি আছে। দিছ ইজ দ্য 21st century and this century is called the age of panic. আতংকৰ যুগ চলি আছে। খুশিটো আমাৰ বাহিৰৰ নহয়, শান্তিটো আমাৰ বাহিৰৰ নহয়, শান্তি আমাৰ ভিতৰৰ বস্তু। বাইদেউ নমস্কাৰ, স্বাস্থ্যই পৰমধন অনুষ্ঠানত আপোনাক স্বাগতম। হয় বাইদেউ, প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মানৱ জাতিলৈ তেওঁলোকৰ মানৱ জাতিৰ মানসিক সন্তুলন বজাই ৰাখিবৰ কাৰণে আপোনালোকে ধ্যান মেডিটেশ্যনৰ সহায়ত আপোনালোকে অহৰহ সেৱা আগবঢ়াই আহিছে। গতিকে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই শুভ দিনটোত আপুনি কেনেধৰণৰ এটা বাৰ্তা আমাৰ জনতালৈ প্ৰেৰণ কৰিব? হয়, আমি সকলোৰে আজি আন্তৰ্জাতিক যোগ দিৱসত সকল ৰাইজক, আমাৰ ভগ্নী ভ্ৰাতা সকলক আজি আমি আমাৰ পৰমাত্মাৰ তৰফৰ পৰা, আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। এই 7th ইণ্টাৰনেশ্যনেল য়োগা ডে আমি আজি 7 বছৰ ধৰি মানৱৰ মাজত এটা উদ্বেগ জাগিছে যে আমাৰ ভিতৰত এটা যোগক বুলি কিবা এটা ধাৰণা কৰিব লাগিব। তো এই যোগ বস্তুটো আমি সৰুৰ পৰাই শুনি আছোঁ, যোগ ধ্যান আমাৰ মাজত দৰকাৰ। কি কাৰণে দৰকাৰ আমি সকলোৱে জানো। এই যোগৰ আধাৰে আমি এটা সুস্থ জীৱন যাপন কৰিব পাৰোঁ। এই 7th ইণ্টাৰনেশ্যনেল য়োগা ডেৰ থিমো হৈ আছে যোগা ফৰ ৱেলবিং। আমি যদি আজি চাওঁ, যোগা মানুহ ভাবি আছে যোগা মানা যোগাসন অথবা প্ৰাণায়াম আদি, সেইটো কৰিলেই আমি যোগ কৰিলোঁ। কিন্তু আমি যদি চাওঁ যোগ কথাটোৰ অৰ্থ কি? যোগ মানে সংযোগ, কানেকশ্যন, হয় নহয়? তো কানেকশ্যন ডেট মিনছ মিলনো ঘটাব লাগিব। এতিয়া মিলন কৰিম কাৰ লগত, কিহৰ মিলন? আমি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত বিশেষকৈ যি যোগৰ আমি ইয়াতে শিক্ষা দিওঁ বা ভাই ভেনসকলক যিটো কাৰণে প্ৰেৰণা দিওঁ, সেইটো আছে ৰাজযোগ বা মেডিটেশ্যন, যিটো আমাৰ মনৰ এক্সাৰচাইজ। আজি আমাৰ ফিজিক্যাল এক্সাৰচাইজ বহুত দৰকাৰ, হঠযোগৰো দৰকাৰ, বাট ফিজিক্যাল এক্সাৰচাইজ ফৰ হেলথ, ফৰ আৱাৰ ফিজিক্যাল হেলথ, বাট দ্য ওয়ার্ড যোগা ফর ৱেলবিং। দ্যাট মিনছ সুস্থ প্ৰসন্ন হ'ব লাগিব, মনত আনন্দ আহিব লাগিব, তেতিয়া আমি নিজক এটা সুস্থ মানৱ হিচাপে ক'ব পাৰোঁ। আমি জানো WHO ৰেকগনাইজ টোটাল হেল্থ ইজ নট অনলি দ্য ফিজিক্যাল হেল্থ, ফিজিক্যাল, সোশ্যাল, মেণ্টেল এণ্ড দেন স্পিৰিচুৱেল হেল্থ। আজি আমি এই যোগাসনত বহুতে আজি আগবঢ়াই গৈছে, বিশেষকৈ এতিয়া যি সময় চলি আছে সকলোৱে নিজৰ ফিজিক্যাল ইমিউনিটি পাৱাৰ বঢ়াবৰ বাবে বহুত চেষ্টাও কৰি আছে। মানুহৰ মাজত এটা হেল্থ কনচিয়াছ ভাৱনা আহিছে, নাই অহা এইটো নহয়। পৰন্তু আমি যদি চাওঁ যোগাসন অনলি ফিজিক্যাল হেল্থের উপর অ্যাটেনশন দিলে নহ'ব। কারণ আজি আমি ফিজিক্যালি যদি সুস্থ থাকোঁ, মানসিকভাৱে যদি আমাৰ মন ভাৰাক্ৰান্ত থাকে, তেতিয়া আমি এটা খুশিত আনন্দত জীৱনটো যাপন কৰিব নোৱাৰোঁ। সেইবাবে আমাৰ এই ৰাজযোগা মেডিটেশ্যন, যোগ কথাটোৰ অৰ্থ আছে কানেকশ্যন। আমি সকলোৱেই আমি সকলোৱেই সদায় এটা কাৰো না কাৰোৰ লগত কানেক্ট কৰি থাকোঁ। এজ ফৰ এক্সাম্পল, এতিয়া আমি আপোনাৰ লগত কথা পাতি আছোঁ, মুখটো এতিয়া কথা পাতি আছে, কিন্তু যদি আমাৰ মন কেতিয়া আমাৰ ফেমিলি মেম্বাৰৰ চিন্তন কৰে, তেতিয়া ডেট মিনছ আই এম কানেক্টেড উইথ মাই ফেমিলি থ্ৰু মাই ফিলিং। ডেট মিনছ মোৰ চিন্তন গৈ পেলাই তেওঁলোকৰ ওপৰত এটা এফেক্ট ক্ৰিয়েট কৰি আছে। ভালে তেওঁলোকে দূৰত আছে, কিন্তু আমি অলৰেডি কানেক্টেড উইথ ইণ্টেলেক্ট, হয় নহয়? তো ইন ৰাজযোগা আমি কি কৰোঁ, আমাৰ মনৰ কানেকশ্যনটো আজি চাওঁ গোটেই দিনত আমি সকলোৱে কিবা না কিবা এটা কৰ্মব্যস্ত জীৱনত কিবা না কিবা ভাবি থাকোঁ। সৰু বিষয়ৰ পৰা ডাঙৰ বিষয়, সকল বিষয়ে আমি প্ৰথমে আমাৰ চিন্তনটো ক'ত আহে, মনত আহে। কিবা এটা চিন্তন কৰোঁ, যেতিয়া মনত আমাৰ চিন্তন আহে, একৰ্ডিং টু দিছ ফিলিং ষ্টাৰ্ট।
যেনেকুৱা আপোনাৰ ফিলিং এজ ফৰ এক্সাম্পল যদি আমি কিবা এটা অতীতৰ কথা ভাবোঁ আমাৰ মনত ফিল ক্ৰিয়েট হয় ফিলিং আহে এই ভাৱনাটো আমাৰ খুশিৰ ভাৱনা হ'লে আনন্দৰ চিন্তা হ'লে ভাল ভাৱনা আহে আৰু যেতিয়া আমি দুখৰ কিবা এটা ইনচিডেণ্ট ভাবি থাকোঁ তেতিয়া আমাৰ মনৰ মাজত নেগেটিভ এটা ভাইব্ৰেশ্যন ক্ৰিয়েট কৰে that means as you think so your feelings and according to this vibration creates এই ভাইব্ৰেশ্যন নট অনলি ইন আমাৰ সাৰাউণ্ডিংছ এই ভাইব্ৰেশ্যন আমাৰ প্ৰকৃতিৰ ওপৰত বহুত বেছিকৈ প্ৰভাৱ পেলায় আজি এই বৰ্তমান সময়ে কৰোণা কালত আমি এই সময় আমি য'তে আহি পৌঁছাইছোঁ দিছ ইজ দ্য 21st century and this century is called the age of panic আতংকৰ যুগ চলি আছে এইটোৰে কৈ থাকে ফিয়াৰ অফ ডেথ মৃত্যুৰ ভয় আজি সকল মানৱৰ সৰুৰ পৰা বৃদ্ধ সকলৰ ভিতৰত আহি পাইছে এই মৃত্যু ভয় আজি আপুনি চাব কৰোণাত যিমান মানুহ ঢুকাইছে মেক্সিমাম ভয়তে ঢুকাইছে আৰু ভয়টো কিন্তু আপুনি ফিজিকেল ইমিউনিটি পাৱাৰ বঢ়াই পেলাই নাইকিয়া কৰিব নোৱাৰিব ভয় ক'ত ক্ৰিয়েট হয় আমাৰ মনত দ্যাটছ ৱাই physical exercise that means hatha yoga is much more needed side by side mental exercise মনৰ শক্তি বা মনটো শক্তিশালী কৰিবৰ কাৰণে আমি মনৰো ব্যায়াম কৰিব লাগিব মনৰ ব্যায়াম ইজ নাথিং বাট এজ ফৰ এক্সাম্পল আপুনি যেতিয়া ফিজিকেল এক্সাৰচাইজ কৰি থাকে তেতিয়া আপোনাৰ ফিজিকেল ইমিউনিটি পাৱাৰটো বাঢ়ে ৰিলেক্সেশ্যন হৈ থাকে ঠিক একৰ্ডিং টু দিছ আমি যেতিয়া মেণ্টেল এক্সাৰচাইজ মানে টু থিংক পজিটিভ ভাল চিন্তা ভাৱনা থকা ভাল চিন্তা ভাৱনাই থকাটোৱে আজি আমি পাহৰি গৈছোঁ ভাল ভাৱনাটো আমি ভাবিছোঁ আই এম এন ডক্টৰ আই এম এন ইঞ্জিনিয়াৰ আই এম ব্লা ব্লা দিছ দ্য গুড থিং ইটছ নট দ্য আমি ডক্টৰ কি ভাৱনা দি কৈ আছোঁ কি আমাৰ সেৱা ভাৱনা না আমাৰ ইগ' আজি ইগষ্টিক মেণ্টেলিটি আমাৰ মাজত বহুত বেছি আহি গৈছে সেইকাৰণে পঢ়া লিখা প্ৰযুক্তিবিদ্যা আমি আগবঢ়াইছোঁ বিজ্ঞান আমাক বহুত আগবঢ়াই লৈ গৈছে কিন্তু আমাৰ ভেলুজ ডিগ্ৰেডেশ্যন হৈ গৈছে নহ'লে আপুনি চাব পাশ্চাত্য দেশে আজি আমি যদি চাওঁ তেখেতো বহুত সম্পদবান তথাপি আমাৰ ভাৰতৰ পিনে আহি পেলাই তেওঁলোকে ভাৰতৰ প্ৰাচীন যুগ এইটো শিকিবাৰ বাবে বহুত বেছিকৈ নিজক উদ্বিগ্ন কৰি দিছে আগ্ৰহ প্ৰকাশ কৰি আছে অৰ্থাৎ আমি যি বস্তু স্থূল শিক্ষাৰ মাধ্যমে পোৱা নাই সেইটো আমাৰ আধ্যাত্মিক শিক্ষা is nothing but the values. The word spirituality comes from spirit. Spirit is nothing but the energy. The word well-being. Being means energy. So, being mana chetan shakti. Amar hokolor majhote ei shaktiটো আছে কিন্তু আমি এই শক্তিটোৰে properly utilize কৰিব পৰা নাই আমাৰ সকলৰ মাজত শক্তি আছে আমি এটোৰে কেনকা শক্তিটোৰে ইউজ কৰি আছো টাৰ্ন ইনটু নেগেটিভ শক্তি এনাৰ্জি আইদাৰ পজিটিভ আইদাৰ নেগেটিভ সো সকলৰ পৰা ডাঙৰ এনাৰ্জি আছে আৱাৰ মাইণ্ড পাৱাৰ আমি ইয়াতে যেতিয়া ৰাজযোগ মেডিটেশ্যন দিছ ইজ দ্য হোৱাই কল ৰাজযোগ দিছ ইজ অলছ' যোগা বাট হোৱাই কল ৰাজযোগ দ্যাট মিনছ যোগ কা ৰাজা মিনছ সেল্ফ সভৰেণ্টি ইউ সি আজি আমাৰ এই আপুনি দেখিব এই দুনিয়াত আমি বহুত ধৰণৰ পঢ়া লিখা কৰি বিদ্বান পণ্ডিত হৈ গ'লেও কেতিয়াবা নিজৰ চিন্তা ভাৱনাই নিজক বহুত বেছি দুখী কৰি দিওঁ নিজৰ ওপৰত কণ্ট্ৰল নাই আনক কৈ আছোঁ কিন্তু নিজে কেতিয়াবা এই চিটুৱেশ্যনটো ফেচ কৰিব নোৱাৰোঁ তেতিয়া আমি যেতিয়া নিজকে নিজে কণ্ট্ৰল কৰিব নোৱাৰোঁ আমি আনক কেনেকুৱা কণ্ট্ৰল কৰিম তো ৰাজযোগ ফাৰ্ষ্ট হৈ আছে নিজক সেল্ফ কন্ট্রোলিং পাৱাৰ লৈ আহে কাৰণ আমি যেতিয়া নিজক ভাবো যে এই দেহৰ মাজত আমি এটা শক্তি আই হ্যাভ টু ডু সামথিং ফৰ দিস ওয়ার্ল্ড আমাৰ একো কৰিব নট অনলি ফৰ দিস ওয়ার্ল্ড ফৰ ফাৰ্ষ্ট থিংক এবাউট ফৰ ইয়োৰ সেল্ফ কৰাটো মানে এইটো নহয় যে আমি এজন ডাঙৰ পজিশন পাই গলো আজি চাওক ঘৰত মানুহ বহুত ডাঙৰ ডাঙৰ মহল বনাই লৈ আছে কিন্তু এটা ঘৰ বনাব পৰা নাই আগে কালে আমাক মাক দেউতা বা আইতা সকলে তেওঁলোকে ইমান পঢ়ালেখা নকৰিলেও তেওঁলোকৰ ঘৰটোত শান্তি আছিল কিন্তু আজি আপুনি এটা ডাঙৰ মহলত যাব পাৰিব কিন্তু ঘৰ নকব মহলত গৈ আহিছো সেইটো ক'ব পাৰি অৰ্থাৎ মনৰ মাজত আমি এক্সটাৰ্নেলি আমাৰ বিকশিত কৰিলেও এক্সটাৰ্নেলি আমি বহুত নিজক আগবঢ়াই গৈছো কিন্তু ইন্টাৰনেলি আমি পিছুৱাই গৈছো
আগবঢ়াব পৰা নাই তাতেই আমাৰ স্পিৰিচুৱেলিটি আজিৰ সমাজত বিশেষকৈ আমাৰ ইউথ জেনাৰেশ্যন যুৱ সম্প্ৰদায়ৰ কাৰণে আমি এইটোৱেই ক'ব বিচাৰোঁ যে আমাৰ এই যুৱ সম্প্ৰদায় এই সময় যি বৰ্তমান সময় চলি আছে ভীতগ্ৰস্ত ভয় আতংক তেওঁলোকৰ ভিতৰত নৈতিকতা বোধ টোটালি নাইকিয়া হৈ গৈ আছে নেতিবাচক চিন্তা আৰু তাৰ বিমাৰীটো দেহৰ নহয় তাৰ বিমাৰীটো মনত mind is nothing but the soul is nothing but the mind that means soul in spiritual language we call soul বা আত্মা in normal language প্ৰাণ যেতিয়া প্ৰাণটো গুচি যায় তেতিয়া আমি কি কওঁ তেওঁ ঢুকাইছে তো প্ৰাণ শক্তিটো যেতিয়া আমি বঢ়াব পাৰিম this is the meditation যেনেকুৱা ফিজিক্যাল এনাৰ্জি বঢ়াবৰ বাবে ফিজিক্যাল এক্সাৰসাইজ ঠিক এনেকুৱা প্ৰাণ শক্তিটো অৰ্থাৎ পজিটিভ চিন্তনটো বঢ়াবৰ বাবে সকাৰাত্মক চিন্তনটো বঢ়াবৰ বাবে আমাৰ ভিতৰত মেণ্টাল এক্সাৰসাইজ মানে মন নিজক অলপ সময়ৰ বাবে ভাবিব লাগিব আমাৰ সকল নেগেটিভ চিন্তাৰ পৰা নিজক আঁতৰাব লাগিব এতিয়া আপুনি ভাবক বাইদেউ নেগেটিভ চিন্তাটো আহি থাকে নেগেটিভৰ কাৰণ কি কাৰণে আহিব আপুনি চাব এতিয়া চাৰি পিনে যদি আমি চাওঁ সকল পিনে কোনটোৰ প্ৰভাৱ বেছি নেগেটিভ আপুনি যদি ভাবিও থাকে যে না আমাৰ পজিটিভ ভাবিব লাগিব আজি গোটেই দিন আমি সকলক চাই পেলাই হাঁহি থাকিম কিন্তু আচানক কোনে যদি আপোনাক চাই না আহে তেতিয়া আপোনাৰ মনটো দুখী হৈ যাব ইট ডিপেণ্ডছ আপন আদাৰ্ছ আমাৰ পজিটিভিটি আনৰ ওপৰত এফেক্ট আহি যায় আমি ভাবোঁ পজিটিভ ভাবিম কিন্তু আনৰ কাৰণে ভাবিব নোৱাৰোঁ তো নেগেটিভের প্রবণতাটো ইমান বেশি যার বাবে আমি পজিটিভটো ভাবিব নোৱাৰোঁ সেই টাইমতে আমাৰ ৰাজজগত কি হয় আমি ফাৰ্স্ট কি কৰোঁ আমি নিজে এটা শক্তি এতিয়া এই শক্তিটো আমি যদি ৰাতিপুৱা উঠি ভাবোঁ এই মোৰ দ্বাৰা একোই নহ'ব মই একোই কৰিব নোৱাৰিম মোৰ ভাগ্যটোই এনেকুৱা তেতিয়া according to this hormonal secretion starts as you think so you become negative hormone secretion আৰম্ভ হৈ যাব তো ইয়াতে আমি শিক্ষা কি দিওঁ এট ফাৰ্স্ট ষ্টাৰ্টিং ফাৰ্স্ট দিনে যোনে আহে আমি কি কৈ থাকোঁ থিংক ইয়ৰ সেলফ ইউ আৰ এ পিয়ৰ সোল ইউ আৰ পজিটিভ এনাৰ্জি এণ্ড ইউ আৰ দ্য চাইল্ড অফ গড মই এটা পবিত্ৰ শক্তি আমি ঈশ্বৰৰ সন্তান আপুনি ভাবকচোন এই কথাটো যেতিয়া আপুনি মুখতি ক'ব আৰু লাহে লাহে মনত ভাবিব অটোমেটিক্যালি এটা পজিটিভ হৰমন সিক্ৰেশন আৰম্ভ হৈ যায় কাৰণ আমাৰ সকলোৰে দেহৰ বাহিৰে এটা অৰা ক্ৰিয়েট হয় এই অৰাটো যেটো হয় এই অৰাটো আমাৰ চিন্তা ভাৱনাৰ আধাৰে হয় যেতিয়া আমি নেতিবাচক চিন্তা কৰোঁ তেতিয়া এই অৰাটো ধোঁৱাৰ দৰে কলা কলা ওলায় নেগেটিভ এটা ভাইব্ৰেশন আপুনি চাব কাৰো বা ঘৰত আপুনি গৈছে গৈ পেলাই আপুনি অলপমান বহিলে আপুনি গম পাই যাব ঘৰটো যদি কেতিয়াবা আগতে কিবা নেগেটিভ কাজ্যা হৈছে বা কিবা হৈছে আপুনি গম পাই যাব যে না তাতে অলপ ভাইব্ৰেশনটো কেনেকুৱা আছে অথবা এটা মন্দিৰত গ'লে আপোনাৰ কেনেকুৱা ভাইব্ৰেশন লাগে আপুনি ইয়াতে আহিছে ভাইব্ৰেশনটো কেনেকুৱা ফিল কৰি আছে দ্যাট মিন্স এভৰিথিং ইজ গোয়িং ইন আৱাৰ মাইণ্ড মনৰ মাজত যদি আমি ভাবোঁ যেনেকুৱা ভাবিম এনেকুৱাই আমাৰ বাতাবৰণটো ক্ৰিয়েট হৈ যায় আজি এই যোগ দিৱসত আমি আমাৰ সকল ভাই বেহনক এটোই ক'ব বিচাৰো যোগ আমাৰ 2 ঘণ্টা 1 ঘণ্টাৰ কাৰণে নহয় যোগী জীৱন yogic lifestyle অৰ্থাৎ in every situation you have to find out the positivity and this is the art of meditation the word meditation comes from the mediri means to heal yourself jote amar ঘা আছে তাতে আমাৰ নিজক পূৰ্ণ কৰিব লাগিব অৰ্থাৎ টু হিল yourself যতে আমাৰ ঘা আছে যতে আমাৰ আঘাত আছে আমি সেই আঘাতৰ ঠাইটো আমাৰ পূৰ্ণ কৰিব লাগিব আজি আমি আঘাত দেহৰ আঘাতৰ কাৰণে তো দেহেৰ ডক্টৰ আছে কিন্তু আজি সকলোৱে আমি মনৰ পেইন বহুত লৈ ফুৰি আছো এজন ডক্টৰৰ ওচৰত এজন পেশেন্ট গৈছিলে সাইকিক ডক্টৰ আছিল তো ডক্টৰৰ ওচৰত গৈ পেলাই কৈ আছিলে ডক্টৰ সাহেব মোক কিবা অলপ মেডিচিন দিয়ক কৈছে কি কাৰণে কৈছে মোৰ মনত খুশিটো নাইকিয়া হৈ গ'ল আনন্দ নাই কৈছে এইভাবে তোমাৰ মনৰ আনন্দৰ বাবে এতিয়াই মই চাই আহিছো চাৰ্লি চ্যাপলিনৰ শো তুমিও গৈ পেলাই চাৰ্লি চ্যাপলিনৰ শোটো চাই আহা
ডক্টৰ মেডিচিন দিয়া নাই, পেচেণ্ট বহি আছে। একবাৰ ক'লে, নেক্সট টাইম আকৌ পেচেণ্ট ক'লে, ডক্টৰ ছাৰ মোক অলপ মেডিচিন দিয়ক, মোৰ মনৰ আনন্দটো নাইকিয়া হৈ গৈছে, মোৰ জীৱনত আৰু বাচিব ইচ্ছা নাই। তেতিয়া ডক্টৰ আকৌ ক'লে, তোমাক ক'লোঁ নহয়, এতিয়াই ওচৰত তোমাৰ শ্ব' চলি আছে, মই এইমাত্ৰ চাই আহিলোঁ, জাষ্ট নাও মই চাই আহিছোঁ, তুমিও যোৱা। তেতিয়াও পেচেণ্ট চুপচাপ বহি আছিল। থাৰ্ড টাইম যেতিয়া আকৌ ক'লে ডক্টৰক, ডক্টৰ এতিয়া খং আহি গ'ল। ডক্টৰক ক'লে, তোমাক ইমানবাৰ কৈ আছোঁ, তুমি একবাৰ চাইতো আহা। তেতিয়া পেচেণ্ট ক'লে, আপুনি যাৰ শ্ব'টো চাই আহিছে সেইটো মই নিজেই হওঁ। This is the real life of everyone, not only in Charlie Chaplin. This is the tragedy of Charlie Chaplin. আজি আমি সকলোৱে বাহিৰৰ পৰা ভালে স্মাইল কৰি আছোঁ, কিন্তু ভিতৰত আমাৰ খুশি নাই। সেইকাৰণে যিমান টাইম আপুনি শ্ব'টো চাই আছে, ইমান টাইম আমাৰ ভাল লাগি আছে। যেতিয়া শ্ব'টো শেষ হৈ গ'ল, অট'মেটিকেলি আকৌ ঘৰত আহি পেলাই ডিষ্টাৰ্বেঞ্চ ষ্টাৰ্ট। এইটো আমাৰ ৰিয়েল লাইফে সকলোৰ। আজি চাওক, আমি অলপ খুচিৰ বাবে কেতিয়াবা অলপ আমি আউটিঙে যাওঁ, কেতিয়াবা এটা চিনেমা হলত যাওঁ, কিন্তু অলপ টাইমৰ বাবে। ইটছ নট ফৰ এভৰি টাইম, ছাষ্টেইন নকৰে বেছি টাইম। এই সময় আমাৰ সকলৰ বাহ্যিক কিবা বস্তুৰ পৰা আমি খুচিটো বিচাৰি আছোঁ। খুচিটো আমাৰ বাহিৰৰ নহয়, শান্তিটো আমাৰ বাহিৰৰ নহয়, শান্তি আমাৰ ভিতৰৰ বস্তু। শান্তিটো আমাৰ কেতিয়া আহে? এই সময় যি যোগাসন আমাৰ সকলোৰে দৰকাৰ, এই যোগ হৈ আছে, মনৰ লগত অলপ সময় কথা পাতিব লাগিব, নিজৰ লগত নিজৰ কথা পাতা। ৰাজযোগ মেডিটেশ্যনে ফাৰ্ষ্ট হৈ আছে নিজৰ লগত কথা পাতা। আজি আমি মোবাইলততো বহুতৰ লগত কথা পাতোঁ, 24 আৱাৰ্ছে মেক্সিমাম টাইম আনৰ লগত কথা পাতোঁ। কেতিয়া পাতিছিলে নিজৰ লগত নিজৰ কথা? অৰ্থাৎ লিচেন ইয়ৰ ইনাৰ ভইচ। এতিয়া মোৰ ক্ৰাইটেৰিয়াটো কি? মই ক'ত নিজৰে পূৰ্ণ কৰিব পাৰিম? ক'ত মোৰ ক্ষত হৈছে? মোৰ ক্ষতটো ক'ত? মনত আজি পেইনটো কি কাৰণে? কাৰণ দেখা গৈ আছে আমাৰ ব্ৰেইনৰ ওজন হৈ আছে 1200 গ্ৰাম। আমি কেতিয়াবা কি কওঁ, আজি ভাৰী হৈ গৈছোঁ, কি কাৰণে? মন ভাৰী হ'লে দেহটোও ভাৰী হৈ যায়। আৰু আপুনি চাব, যেদিনকা আপুনি বহুত খুচিত, আপোনাৰ মনটো একদম স্ফূৰ্তিত আছে, ফূৰ্তিত থাকিলে পাতল পাতল লাগিব। দ্যাট মিনছ মনটো যেতিয়া আমাৰ খুচিত থাকে, আমাৰ দেহটোও হালকা। ইটছ কল্ড ফৰিস্তা, এঞ্জেল, নাথিং এলছ। ফৰিস্তা, দেৱতা, এঞ্জেল, দিজ অল আর দ্য টু থিঙ্ক পজিটিভ। বাস আমি এঞ্জেল, আমি দেৱতা হৈ যাম। আর টু থিঙ্ক নেগেটিভ, আমি দৈত্য, আমি ৰাক্ষস, আমি অসুৰ হৈ যাম। আজি কলিযুগী দুনিয়াৰ এই অন্তিম সময়ে, আজি সৃষ্টি এনেকুৱা এটা সময় আহিছে, আমিতো থেংকছ দিম যে আমাৰ ভাৰতত আকৌ এই যোগৰ ভাৱনাটো আজি 7 বছৰ ধৰি চলি আছে, কিন্তু বহুত আগৰ পৰা এইটো আমাৰ প্ৰাচীন যোগ, এনচিয়েণ্ট ৰাজযোগ ইজ দ্য প্ৰাচীন য়োগা। কিন্তু আজি মেক্সিমাম মানুহ যোগ আৰু আসনৰ মাজত ছেম, যোগাসন আৰু যোগ দুটাৰ মাজত এটা ডিফাৰেঞ্চ। যোগাসন, আসন ইজ গুড ফৰ আৱাৰ হেল্থ। পতঞ্জলিও আমাৰ আসনৰ মাজত আসন, প্ৰাণায়াম, ফিৰ সমাধি, ধ্যান, ধাৰণা, যোগা, সংযম, হয় না? তো এই সকল গোটেইবিলাক আমাৰ তেতিয়াই আহিব যেতিয়া আমাৰ নিজৰ ভিতৰত এটা সংযম আহিব। নিজৰ ভিতৰৰ সংযমটো কেতিয়া আহিব? যেতিয়া আমি নিজক সেল্ফ এনালাইচিছ কৰিম যে আমি কোন ঠাই আমাৰ নিজক দুখী কৰি আছোঁ। আজি যেতিয়া আমি নিজে দুখী, আমি আনক সুখী কৰিব নোৱাৰোঁ। তো মেডিটেশ্যনত আমি ফাৰ্ষ্ট কি কৰোঁ? আমাৰ মনটোৰে নিজৰ মনক অলপ সময়ৰ বাবে নিজক নিজে চোৱা যে আচ্ছা, মই আজি গোটেই দিনত কি কি এনেকুৱা এক্টিভিটি কৰিছোঁ, যি এক্টিভিটি আমাক খুশি দি আছে না দুখ দি আছে। কাৰণ আমি আজি আনক কৈ দিব পাৰোঁ, ভাই আপুনি এনেকুৱা কৰিছে, কিন্তু আনক যেতিয়া এটা আঙুলি দেখাওঁ, 3টা আঙুলি মোক দেখাই আছে, মই কি কৰি আছোঁ। তো আমি আজি ৰাইজক সকলক আজি যোগ দিৱসত এইটোৱে আহ্বান জনাম যে আমি সকলোৱে আমাৰ টোটাল হেল্থ ভাল থাকিবৰ বাবে বিশেষ এটেনশ্যন, ফিজিকেল হেল্থৰ কাৰণে আমাৰ যোগাসন, প্ৰাণায়াম এইবিলাক কৰিব লাগিবই। লগতে আমি নিজৰ মেণ্টেল এক্সাৰচাইজ বা ৰাজযোগা, যেই যোগ কথাটোৰ অৰ্থই আছে সংযোগ, কানেকশ্যন। ডেট মিনছ নিজক আত্মা ভাবি অলপ সময়ৰ বাবে আত্মাৰ পিতা, পৰম পিতা পৰমাত্মা, যাক আমি অলমাইটি দ্য গড, সৰ্বশক্তিমান পৰমাত্মা কৈ থাকোঁ, এই আত্মাৰ লগত পৰমাত্মাৰ সংযোগ, সেইটোৰেই কৈ থাকে ৰাজযোগ।
এই ৰাজযোগৰ আধাৰে আমি আমাৰ নিজৰ ৰজা নিজে হ'ব পাৰোঁ ৰাজযোগ কথাটোৰ অৰ্থ হৈ আছে ৰাজ মিন্স সিক্ৰেট ইন হিন্দী ৰাজ মিন্স সিক্ৰেট তো আমি যেতিয়া নিজৰ লগত নিজৰ কথা পাতোঁ তাৰপিছত নিজৰ মনটো এই পৰম শক্তিৰ লগত লগাই দিওঁ তেতিয়া আমাৰ জীৱনত বহুত কিবা কিবি পৰিস্থিতি আহে কিন্তু এই পৰিস্থিতিটোৰ পিছত যেটা ভাল পোহৰ আছে এই পোহৰটো আমি এই সিক্ৰেটটো আমি গম পাই যাওঁ তেতিয়াই আমি নিজক সেলফ সভৰেণ্টি কৰিব পাৰোঁ সেলফ কন্ট্ৰোলিং পাৱাৰ আহি যায় খুব ভাল লাগিলে বাইদেউ গতিকে মই ভাবিছোঁ যে আপোনাৰ এই সোণসেৰীয়া কথাখিনিয়ে আমাৰ দৰ্শকসকলক আজিৰ এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত এটা খুব সুন্দৰ বাৰ্তা এটা গৈছে বুলি মই ভাবিছোঁ আৰু আমাৰ দৰ্শকসকল আজিৰ এই গোটেই যিখিনি মন আৰু আত্মাৰ আপুনি যিখিনি কথা ক'লে যিখিনি ব্যায়ামৰ কথা ক'লে মেডিটেশ্যনৰ জৰিয়তে আমি নিজক ভাল ভাৱনাৰে আমি নিজৰ মন আত্মাক আমি শান্তিৰে ৰাখিবৰ বাবে যিখিনি আপুনি পৰামৰ্শ আগবঢ়ালে মই ভাবিছোঁ আজিৰ এই শুভ দিনটোত এইটো এটা খুব সুন্দৰ বাৰ্তা এটা আমাৰ জনতাৰ মাজলৈ গৈছে বাইদেউ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ আগলৈও আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আজিৰ আপোনাৰ পৰা বিদায় লৈছোঁ বাইদেউ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ধন্যবাদ